Hello guys, this is Il Baba present and welcome back to my new fast blog. So guys, let's go to start the video. So hello everyone, this is Thulungapuri আৰু এই থুলুংগাপুৰীত এন্ট্ৰি হ'বলৈ কোনো ধৰণৰ পইচা দিব নালাগে আৰু এই থুলুংগাপুৰীৰ সৈতে বড় জনগোষ্ঠীসকলৰ বিশেষ এটা সম্পৰ্ক অতপ্ৰতভাৱে জড়িত আছে আৰু সেইটো বিষয়ে মই আজি আপোনালোকক অকণমান জনাম। বন্ধুসকল, আপোনালোকে নিশ্চয় উপেন্দ্ৰনাথ ব্ৰহ্মক চিনি পায় আৰু এইখনে হৈছে তেখেতৰ সমাধি স্থান আৰু যাৰ কাৰণে এই ঠাইখনৰ নাম দিয়া হৈছে থুলুংগাপুৰী। বন্ধুসকল, এতিয়া প্ৰশ্নটো হৈছে যে উপেন্দ্ৰনাথ ব্ৰহ্ম কোন হয় আৰু তেওঁ কিয় ইয়াত ৰখা হৈছে আৰু যাৰ কাৰণে এইখন ঠাইৰ নাম থুলুংগাপুৰী ৰখা হৈছিলে। বন্ধুসকল, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম হি ইজ নন এজ দ্য ফাদাৰ অফ দ্য বড়োছ। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক বড়ো জনগোষ্ঠীসকলৰ জাতিৰ পিতা বুলি কোৱা হয়। তেখেতৰ জন্ম হয় 31 মাৰ্চ 1956 আৰু মৃত্যু হয় 1 মে 1919 আৰু এইখন হৈছে তেওঁৰ ষ্টেচু। আপোনালোকে নিশ্চয় চাব পাৰিছে। বলক মই লাহে লাহে আপোনালোকক কাষত গৈ দেখুৱাই আছোঁ। এয়া হৈছে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ষ্টেচু।